আজি 4 জুলাই শহীদ দিবস। আজি তাৰিখতে ৰঞ্জিত বৰপূজাৰীক কটন কলেজৰ ছাত্ৰাবাসৰ চৌহদত গুলীয়াই হত্যা কৰিছিল পুলিচে। 1960 চনত ভাষা আন্দোলন হৈছিল আৰু 1960 চনত ভাষা আইন হল, কিন্তু আজিলৈকে ভাষা আইন কাৰ্যকৰী নহল। গতিকে শহীদ ৰঞ্জিত বৰপূজাৰীৰ যি ত্যাগ এই সম্পূৰ্ণৰূপে অথলে গল। অত্যন্ত দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা যে সমগ্ৰ ভাৰতত কতো ভাষা আন্দোলন হোৱা নাছিল, কিন্তু প্ৰত্যেকখন ৰাজ্যতে নিজৰ নিজৰ ভাষা আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে। একমাত্ৰ অসমেই য'ত তেজৰ নদী বৈ গল, য'ত ভাষাৰ কাৰণে তেজ বলে, কিন্তু সেইখন ৰাজ্যত ভাষা আইন কাৰ্যকৰী নহল। ইয়াতকৈ চৰম দুৰ্ভাগ্যজনক আৰু লজ্জাজনক আৰু ধিক্কাৰজনক কথা নাই। অসমীয়া আজি সম্পূৰ্ণৰূপে মৃত্যুমুখী জাতি। এই জাতি নিশ্চিতভাৱে মৃত্যু হব। বিষ্ণুভাই কৈ যোৱা কথাবোৰ অসমীয়া জাতিয়ে নুশুনিলে, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ যোৱা কথাবোৰ অসমীয়া জাতিয়ে নুশুনিলে, আজি অসম সন্মিলিত মহাসংঘই যিবোৰ কথা কৈ আছো এইবোৰ কথা শুনা নাই। গতিকে এই জাতি নিশ্চিতভাৱে মৃত্যু হব। এনেকুৱা এটা অধৈৰ্য, এনেকুৱা এটা নিকৃষ্ট জাতি আজি অসমীয়া পৃথিৱীৰ ভিতৰতে এটা নিকৃষ্ট জাতি বুলি পৰিগণিত হৈ আছে, আৰু এই জাতি নিশ্চিতভাৱে ধ্বংস হব আৰু ইয়াক কোনেও বচাব নোৱাৰে। কাৰণ নেতা, পালি নেতাৰ পৰা আৰম্ভ কৰি ৰাইজ নিজেই পচি গৈছে, নিজেই গেলি গৈছে। গতিকে এনেকুৱা এটা গেলি যোৱা জাতি, এনেকুৱা এটা মৃত্যুমুখী জাতিক কোনেও বচাব নোৱাৰে।